Good morning everyone and welcome back to my channel. আজি ৰাতিপুৱা পুৰা বৰষুণ দি আছে ছাতি লৈ পেনে অকণমান ওলাই আহিছো মিঠুক ফুৰাবলৈ কাৰণে এয়া দেখিছনে নুফুৰালেও নহয় যেহেতু মানুহ যেনেকুৱা জন্তু তেনেকুৱাই থাকে তাহাঁতৰো ফুৰিবলৈ মন যায় তাহাঁতৰো পাছাপ লাগে লেটিন লাগে আৰু হেতু কাৰণে উলিয়াই আনিছো মিঠুক বতৰ বেয়া আজি স্কুলো আছে কি কৰো জানো এফালে দেখিছনে পুৰা বৰষুণ দি আছে ৰাতিৰ পৰা বৰষুণ দি আছে চিপ চিপ চিপকে বল মিঠু বল আগত বল 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 আকৌ বৰষুণ দিছে যদি ফুৰাই লৈছো তাৰ পিছত আকৌ বেটা স্কুলৰ কাৰণে ৰেডি কৰিবগে লাগিব আৰু এতিয়া কি কৰো চাই লওঁ স্কুল নিউ নে নিনো বৰষুণ কিন্তু বেছিয়ে আহিছে এতিয়া এয়া দেখিছেনে পুৰা বৰষুণ দিয়ে আছে আজি বৰষুণ এৰাই নাই ৰাতিৰ পৰা বৰষুণ দিয়ে আছে আৰু হেতু কাৰণে বেটাকো স্কুল নিনিলো আৰু বতৰো ঠাণ্ডা আজি আৰু তাতে এক্সামো পাবহি হৈছে আৰু হেতু কাৰণে মানে বৰষুণত নিতিয়াও বুলি স্কুল নিনিলো বেটা হাই কৈ দিয়া হাই কৈ দিয়া মুখৰা মাত নলাই নেকি তাৰ পাছতে সব কাম চাম কৰি মেলি আজৰি হৈ পেলাই এতিয়া পাছফালে অকণমান বহিছোহি আৰু ভাত খোৱা নাই বাৰু ভাত খাম দিয়া আজি অকল দালি আৰু পিটিকা বনাইছো ঠাণ্ডা বতৰ কাৰণে গৰম গৰম দালি আৰু লগতে তিতা কেৰেলা আলু আৰু বিলাহী পিটিকা গৰমে গৰমে খাম এইফালে এইটো বিলাহী পুৰি থৈ দিছে এয়া দেখিছেনে বাকলিটোহে কোলা হৈ আছে বাৰু কাৰণ এইটো পুৰি লোৱা বিলাহী হয় হেতু কাৰণে বাকলিটো কোলা হৈ আছে এটা গুছাই ল'ব লাগিব এয়া দেখিছেনে ধুনীয়াকৈ গুছাই ল'লে মানে এই কোলা পৰ্চনটো গুচি যায় তাৰ পাছতে এইফালে এই তিতা কেৰেলা মই ভাততে দি দিছিলো ভাতত দিলে খাবলৈ বেছি ভাল হয় হেতু কাৰণে তিতা কেৰেলা কেইটা ভাততে দি দিছিলো এয়া তিনটা তিতা কেৰেলা লৈছো এটা দুটা এইটো হেতি তিনিটা এয়া এয়া লৈ লৈছো তিনটা তিতা কেৰেলা আৰু এইফালে এয়া দালি বনাইছো ধুনীয়াকৈ বন শাকৰ দালি আৰু ইয়াতে মই আলু দি দিছো আলু ফালি ফালি দি দিছো এয়া আৰু ইয়াতে মই দুনবন খুতুৰা আৰু লগতে ঢেকিয়া শাক দি দিছো মিহি মিহিকৈ কাটি পেলাই আৰু ইয়াতে মই অকণমান এয়া কেঁচা পিঁয়াজ দি দিছো আৰু লগতে এয়া এটা জলকীয়াও কাটি দিছো লগতে এয়া অলপমান মিঠাতেল দিছো তেতিয়া টেষ্টটো বেছি ভাল হ'ব পিটিকাটো আৰু এতিয়া শেষত এয়া মই অলপমান নিমখ দি দিছো সোৱাদৰ কাৰণে নিমখটো দিবই লাগিব এইফালে এয়া ৰেডি হৈ গ'ল এতিয়া পিটিকি পেলাই ধুনীয়াকৈ ভাতৰ লগত গৰম গৰম ভাত দালি খাবহে লাগে আৰু এইফালে এয়া দেখিছেনে কালি যে মই ফুলৰ মানে ডাল লৈ আহিছিলো ৰুবলৈ কাৰণে এয়া ধুনীয়াকৈ লগাই থৈ দিছো আৰু এয়া ধুনীয়াকৈ অকণমান দেখুৱাই দিছো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব এয়া এইফালে এজোপা হৈছে মানি প্লান্ট এইফালে এইজোপা হৈছে ৰঙা টেঙেচি আৰু এইফালে এইজোপা লাকি উড প্লান্ট বুলি কয় এয়া দেখিছেনে লাকি উড প্লান্ট এইফালে এয়া ভাত উলিয়াই ল'লো এইফালে এয়া দালি বইল দালি লগতে এয়া পিটিকা আৰু লগতে এয়া এটা বইল ডিম লৈ লৈছো আৰু এতিয়া ধুনীয়াকৈ খাই লওঁ ৰাতিপুৱা ব্ৰেকফাষ্ট খাই মেলি হৈ গ'ল আৰু এতিয়া দুপৰীয়াৰ কাৰণে পৰঠা আৰু মটৰ পনীৰ বনাইছো যিহেতু আজি বতৰ ঠাণ্ডা আৰু হেতু কাৰণে ভাবিছো গৰমে গৰমে পৰঠা আৰু মটৰ পনীৰ বনাও আৰু অকণমান আপোনালোককো দেখাই দিছো এইফালে অকণমান আপোনালোককো দেখাই দিছো এয়া এইফালে এয়া বনিছে মোৰ মটৰ পনীৰ এয়া দিছেনে মটৰ পনীৰ কাৰ কাৰ ফেভৰেট হয় কমেণ্টত জনাব আৰু মোৰটো পুৰা ফেভৰেটেই হয় এয়া দেখিছেনে মটৰ গ্ৰীণ মটৰ আৰু লগতে এয়া পনীৰ পুৰা উতলি আছে আৰু এইফালে এয়া পৰঠা বনাই আছো ৰাতিপুৱা ধুনীয়াকৈ দালি পিটিকা আৰু গৰম গৰম ভাত খালোঁ আৰু সেইকাৰণে ভাবিছোঁ আজি দুপৰীয়া এয়া মটৰ পনীৰ আৰু লগতে পৰঠা খাম বুলি ভাবিছোঁ বেলেগৰ ঘৰত আকৌ ৰাতিপুৱাহে পৰঠা ৰুটি এইবিলাক লাইট খানা চলে কিন্তু আমাৰ ঘৰত পুৰা ৰাতিপুৱা ধুনীয়াকৈ ভাত চলে আৰু দুপৰীয়া বা ৰাতিহে আমাৰ লাইট খানা চলে ৰাতিপুৱা যিহেতু আমাৰ মানুহবিলাক চব ইফাল ইফাল গুচি যোৱা হয় বেটাও স্কুল যায় আৰু মিষ্টাৰো ডিউটি যায় বা কাম কৰিবলৈ যায় আৰু সেইটো কাৰণে ধুনীয়াকৈ ভাত খাই পঠিয়াওঁ আৰু দুপৰীয়া বা ৰাতি ধুনীয়াকৈ আমি লাইট খানা খাওঁ এইফালে এয়া পনীৰ মটৰ পনীৰ মোৰ ৰেডি হৈ গ'ল ইয়াত দিছেনে পুৰা মজা আছে ধুনীয়াকৈ সিজি গৈছে খাই মেলি আজৰি হ'লো এতিয়া আৰু এইফালে এটা পাৰ্চেল আহিছে ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ আৰু আজি এয়া পাৰ্চেল আহি গ'ল
এইফালে বেটাই এটা মুৰ্গী পোৱালি লৈ আছে এৰিছেনে বেবী পোৱালি হয় নাই মুৰ্গী চিকেন বেবী নে কি হয় বেবী পোৱালি বেবী পোৱালি নামটো বেবী দিছে সৰু কাৰণে যে আৰু 2 তাৰিখে আছিলে মানে পাৰ্চেলটো আৰু আজি সোনকালে আহি গ'ল এতিয়া কি হয় এইটো পাৰ্চেলত কি আছে আপোনালোকক দেখুৱাইছোঁ বলক বেছি ডাঙৰ পাৰ্চেল নহয় বাৰু সৰুৱে হয় বেছি ডাঙৰো নহয় আৰু বেছি দামীও নহয় সৰু পাৰ্চেল হয় আপোনালোকক খুলি পেলাই দেখাইছোঁ কি অৰ্ডাৰ দিছিলোঁ এইফালে দেখিছেনে এয়া আৰু এটা কুকুৰা পোৱালি লৈ আহিলে বেটাই আৰু এয়া ভাত খাই আছে ডাঙৰটোৱে মানে খুটি দিয়ে আৰু সেইটো কাৰণে ইয়াক বেলেগকৈ খাবলৈ দিওঁ এইফালে চা এইটো কথা ওলাছে দেখিয়া লগতে বেটাও আহি গৈছে খুলিবলৈ কাৰণে এনেকৈ ৰ'বা একদম ফালি চিলি নেপেলাবা আকৌ এইফালে এয়া পূৰা খুলি ল'লোঁ এয়া দেখিছেনে ইয়াত 3টা আছে এইটো এটা আৰু লগতে এয়া সৰু সৰু টেমা 2টা আছে এইটো এটা আৰু এইফালে এইটো এটা খুলিব পাইনে নোৱাৰি এতিয়া খুলিব নোৱাৰি আৰু লগতে এইখন চামুচ দিছে এইফালে এইটো ক্ৰীম অৰ্ডাৰ দিছিলোঁ আৰু এই ক্ৰীমটো কেনেকৈ ইউজ কৰে সেইটো অকণমান আপোনালোকক কৈ দিছোঁ এইটো হৈছে হাৰ্বেলৰ এইটো হৈছে হালদি চন্দনৰ হাৰ্বেল ব্লিচ ক্ৰীম হয় এইটো ব্লিচ ক্ৰীম হয় আৰু এইটো চবেই ইউজ কৰিব নালাগে এইটো মানে আমাৰ নিচিনা যিবিলাকে ঘূৰি ফুৰিবলগীয়া হয় ৰ'দত ঘূৰা ফুৰা কৰিবলগীয়া হয় কাম চাম কৰি থাকে আৰু আমি এতিয়া মানে কি হয় ল'ৰা আনিবলৈ যাবলগীয়া হয় অহা যোৱা কৰি থাকিবলগীয়া হয় বেটাক স্কুলত থ'বলৈ যোৱা হয় আনিবলৈ যোৱা হয় আৰু বাহিৰতো কিবা কিবি কাম চাম কৰি থকা হয় আৰু তেতিয়া মানে আমাৰ স্কিনটো ছানবাৰ্ণ হৈ যায় আৰু ছানবাৰ্ণ হোৱাৰ কাৰণে এই ক্ৰীমটো ইউজ কৰিবলৈ কাৰণে মই এইটো অৰ্ডাৰ দিছোঁ আৰু এই ক্ৰীমটো মানে লগোৱাৰ পাছত আমাৰ ছানবাৰ্ণখিনি আঁতৰি গুচি যায় আৰু মানে আগৰ যিটো আমাৰ নেচাৰেল স্কিন হয় সেই স্কিনটো ওলাই আহে মানে সেই স্কিনটো আহি যায় আৰু এই ক্ৰীমটোৰ লগতে সৰু সৰু 2টা দিছে এয়া দেখিছেনে আৰু এইটো হৈছে লিকুইড আৰু এই লিকুইডটোৰ লগত মানে এই পাউডাৰকেইটা চাওঁ দিয়াচোন বেটা এই পাউডাৰটো মিক্স কৰি ল'ব লাগে আৰু এইটো মানে একদম কম পৰ্চনত ইউজ কৰিব লাগে আৰু 15-20 মিনিটৰ কাৰণে 10 মিনিট 15 মিনিট বা 20 মিনিট তাতকৈ বেছি ৰাখিব নালাগে লগাই পেলাই আৰু সেই 20 মিনিটৰ পাছত মানে ধুনীয়াকৈ তিতা কাপোৰে বা ঠাণ্ডা পানীয়েদি ধুই পেলাই নাইবা আপোনালোকে ধুনীয়াকৈ মুখখন মাছাজ কৰি পেলাইও এৰুৱাব পাৰে ক্ৰীমটো আৰু এই ক্ৰীমটো আপোনালোকক এদিন এপ্লাই কৰি পেলাইও দেখুৱাম ধুনীয়াকৈ আজি এপ্লাই নকৰোঁ বাৰু এতিয়া বেটা আছে বেটা স্কুলত থৈ আহি পেলাই এপ্লাই কৰি পেলাই আপোনালোকক ভিডিঅ' কৰি পেলাই দেখুৱাম এতিয়া যিহেতু বেটাৰ লগত নোৱাৰি বাৰু আৰু এতিয়া গোটেইখন বেটাই উলিয়াই মেলি আদায় কৰি দিব আৰু সেইটো কাৰণে এতিয়া আপোনালোকক নেদেখুৱাওঁ লগাই পেলাই বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগাই পেলাই দেখুৱাম বেটা বেবীটো কি হৈছে বেবীটো চোৱা এইটো তলত কি কৈছে বেবীটো কি কৈছে চোৱা তলত চোৱা আকৌ নুখুলিবা এইটো খুলিলে হাত চাত জ্বলি আদায় হৈ যাব হাত চাত জ্বলি আদায় হৈ যাব পেলাই দিলে ভগৱানে তোমাক দুখ দিব এইবাৰ পূজাত মানে মোৰ লগৰ দুগৰাকী মানে ফেচিয়েল কৰিম বুলি কৈছে আৰু মোৰ পৰাই কৰিম বুলি কৈছে ময়ে কৰি দিম বুলি কৈছে এইবাৰ পূজাত আৰু সেইটো কাৰণে এই ক্ৰীমটো অৰ্ডাৰ দিলোঁ লগতে মোৰ পূজা পকেট খৰচো ওলাই যাব 2 টকামান কিমাননো মিষ্টাৰ খুজি থাকিম নহয় জানো বাৰু আৰু সেইটো কাৰণে ভাবিছোঁ মই নিজে কিবা কিবি কৰিম বুলি ভাবিছোঁ আৰু যেনেকৈ ফেচিয়েল তেনেকুৱা কিবা কিবি কৰিম বুলি ভাবিছোঁ আৰু লগতে মানে এইবিলাক চিলাই তিলাই আৰু আপোনাৰ দহি বটা কাপোৰ চাপোৰ তেনেকুৱা কিবা কিবি মানে চিলোৱা মেলা কাম কৰিম বুলি ভাবিছোঁ আৰু ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ বেটাও অকণমান ডাঙৰ হৈছে আৰু এতিয়া LKG পঢ়ি আছে বাৰু আৰু LKGৰ পৰা নকৰিবা আকৌ বেটা মানে কুকুৰা পোৱালিটো লৈয়ে ঘূৰি ফুৰিছে আৰু এটা পোৱালি লৈ আহিলে আৰু এইটোৰ নামটো টুকটুক ন টুকটুক
বেবী 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 তাৰপাছতে বেটা UKG লৈ পাই লওক আৰু UKGত পালে মানে কি হ'ব দুটা বজালৈকে হ'ব স্কুল ক্লাছবিলাক 2টা বজালৈকে হ'ব আৰু তেতিয়া ভাবিছোঁ তেতিয়াৰ পৰা মই নিজৰ হাতৰ কাম চামবিলাক ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু এইটো বেবী টুক 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 হয় টুক টুক একদম ভয় নকৰে দেখিছেনে য'তে উঠাই থয় তাতে উঠি থাকে এইফালে আকৌ এয়া দেখিছেনে বৰষুণ আহিয়ে গ'ল আপোনালোকৰ লগত কথা পাতি থাকোঁতে আৰু এইফালে আকৌ এয়া পাছফালে মই এয়া সৰু সৰু টেমাবিলাকত এয়া ফুল লগাই থৈছোঁ এয়া দেখিছেনে আৰু ইয়াতে পুৰা বৰষুণৰ পানী জমা হৈ গৈছে হালধীয়া গুলপীয়া লগতে কমলা ৰঙৰ ফুলো আছে ইয়াত 3টা কালাৰো আছে আৰু এতিয়া বৰষুণ দি দিলে সেইটো কাৰণে জাপ খাই গ'ল আজি মই আপোনালোকক কেইটামান ডকুমেণ্টছ দেখাবলৈ গৈ আছোঁ মানে কিবা কিবি কেইটামান ডকুমেণ্টছ দৰকাৰ হৈছিলে আৰু সেয়া বিচাৰি আছিলোঁ মানে আৰু বিচাৰি থাকোঁতে মানে কেইটামান ডকুমেণ্টছ এনেকুৱা কেইটামান ডকুমেণ্টছ বিচাৰি পালোঁ মানে আগৰ মানে স্কুলৰ দিনৰ আৰু কলেজৰ দিনৰ দিনকেইটা মনত পৰি গ'ল আৰু সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো মানে শ্বেয়াৰ কৰোঁ আৰু এইফালে এয়া বেটা কুকুৰা পোৱালিটো নেৰিছে ভিতৰ পোৱাই দিছে সেয়া দেখিছেনে আৰু বেটা তাৰ পাছতে কিছুমান মানে খেলৰ চাৰ্টিফিকেট আছে এই ৰবা না বেটা কিছুমান মানে খেলৰ চাৰ্টিফিকেট আছে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ মই মানে খেলতো অকণমান ভাল আছিলোঁ আগতে কলেজতো খেলিছিলোঁ আৰু স্কুলতো খেলিছিলোঁ আৰু সেয়েহে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মানে কি খেল খেলিছিলোঁ এইফালে এয়া দেখিছেনে এইখিনি গোটেইখিনি খেলৰ চাৰ্টিফিকেটে হয় এইখিনি গোটেইখিনি খেলৰে হয় এয়া আপোনালোকক বেক কেমেৰা কৰি পেলাই এখন এখনকৈ ধুনীয়াকৈ দেখুৱাইছোঁ দেই ভিডিঅ'টো শেষলৈকে চাই থাকিব প্ৰথম মই এয়া স্কুলৰ পৰা দেখাইছোঁ মই স্কুলিং কৰিছিলোঁ এয়াৰফ'ৰ্চ স্কুল যোৰহাটৰ পৰা আৰু এয়া হৈছে 400 মিটাৰ ৰেচত মই ছেকেণ্ড পাইছিলোঁ এখন এয়া দেখিছেনে তাৰপাছতে এয়া হৈছে 100 মিটাৰ ৰেচ এয়া ফাৰ্ষ্ট পাইছিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু আগৰ এইবিলাক খেল ধেমালি কৰা সেইবিলাক এয়া 200 ৰেচত মই এয়া ফাৰ্ষ্ট আহিছিলোঁ তাৰপাছতে এইখনো একে 400 মিটাৰৰ ছেকেণ্ড তাৰপাছতে এইখনো হৈছে এনুৱেল স্পৰ্টছ ডেও হয় 400 মিটাৰ ৰেলী ৰেচ ছোৱালীৰ মানে 400 মিটাৰ ৰেলী ৰেচত পাৰ্টিচিপেট কৰিছিলোঁ আৰু তাতো মানে ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ এয়া দেখিছেনে তাতো মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ এয়া আৰু এইফালে এখন 100 মিটাৰ ৰেচ ইয়াত ছেকেণ্ড পাইছিলোঁ তাৰপাছতে এইখন হৈছে লং জাম্পতো ইয়াত ছেকেণ্ড পাইছিলোঁ এইখিনি চব স্কুলৰে হয় প্ৰথমৰ পৰা আপোনালোকক দেখুৱাই গৈ আছোঁ তাৰপিছতে এইটো হৈছে খো খেল বাৰু কোনোবাই খেলি পাইছেনে কমেণ্টত জনাবচোন আৰু খো খেলতো মই ইয়াত ফাৰ্ষ্ট পাইছিলোঁ আৰু খো খেলটো মানে গ্ৰুপত খেলা হয় অকলশৰীয়াকৈ খেলা নহয় তাৰপিছতে এয়া 200 মিটাৰ ৰেচ ইয়াতো মই ফাৰ্ষ্ট পাইছিলোঁ মানে খেল খেলি খুবেই ভাল পাওঁ যিমানে যেটাই খেল হয় মানে মই চবতে পাৰ্টিচিপেট কৰোঁ আৰু এখন হৈছে স্ল' চাইক্লিং চাইকেল ৰেচত হৈছিলে মানে লাহে লাহেকৈ চলাব লগা হয় আৰু ইয়াত মই থাৰ্ড আহিছিলোঁ দেই তাৰপাছতে এইখন হৈছে 16 মিটাৰ ৰেচ অকল ছোৱালী 16 মিটাৰ ৰেচত হৈছে ছেকেণ্ড আহিছিলোঁ আৰু এইখিনি হৈছে জগন্নাথ বৰুৱা কলেজ মানে JB কলেজ মই কলেজ মানে হাই ছেকেণ্ডেৰীটো JB কলেজৰ পৰা কৰিছিলোঁ আৰু ধুনীয়াকৈ দেখাই গৈ আছোঁ আপোনালোকক গোটেইখিনি চাৰ্টিফিকেট দেখাইছোঁ এইখনো হৈছে JB কলেজৰ আৰু এইখনো কলেজৰে হয় এইখন হৈছে আৰ্ম ৰেচলিং আৰু তাত মানে 50 পৰা 60 কেজিলৈকে দাঙিবলৈ দিছিলে আৰু তাত মই ইয়াত থাৰ্ড প্ৰাইজ পাইছিলোঁ সব খেলতে পাৰ্টিচিপেট কৰোঁ মই আৰু এইখন হৈছে কাবাড্ডি হৈছিলে আৰু কাবাড্ডিত এয়া ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আৰু কাবাড্ডিও গ্ৰুপ খেল আছিলে গ্ৰুপ খেলত হয় আৰু এইখনো হৈছে মাৰাথন দৌৰতো মই এয়া থাৰ্ড আহিছিলোঁ মাৰাথন দৌৰটো মানে ৰাতিপুৱা খেলোৱা হয় কাৰণ দিনত মানে গাড়ী চাড়ী চলি থাকে সেইটো কাৰণে ৰাতিপুৱা খেলা হয় মাৰাথন দৌৰটো ৰাস্তাত খেলোৱা হয় আৰু এইখন হৈছে কিহৰ পাৱাৰ লিফটিং এইখন হৈছে পাৱাৰ লিফটিং আৰু পাৱাৰ লিফটিঙত মানে 0 to 55 কেজিলৈকে দাঙিবলৈ দিছিলে মই মানে লাষ্ট 55 কেজি দাঙিছিলোঁ আৰু তাতো মই ইয়াত থাৰ্ড প্ৰাইজ পাইছিলোঁ আৰু এইফালে এইখন হৈছে 800 মিটাৰ ৰেচ আৰু তাত মই ইয়াত ছেকেণ্ড আহিছিলোঁ এইবোৰ সব কলেজৰে হয়
স্কুলত বাৰু বেছি খেল নহয় তেনেকৈ, কিন্তু কলেজত মানে যিমান যোনে পাৰ্টিচিপেট কৰে তেনেকৈ পাৰ্টিচিপেট কৰিব পাৰি আৰু এইখন হৈছে 200 মিটাৰ ৰেচত মই ইয়াত ফাৰ্ষ্ট আহিছিলোঁ। তাৰপাছতে এইখন হৈছে 400 মিটাৰ ৰেচ, ইয়াত ছেকেণ্ড আহিছিলোঁ। তাৰপাছতে এয়া হৈছে 800 মিটাৰ ৰেচ, 800 মিটাৰ ৰেচত এয়া মই ছেকেণ্ড আহিছিলোঁ। মানে আগৰ মানে খেল ধেমালিবিলাকলৈ মনত পৰিলে আৰু ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, মানে মইনো কেনেকুৱা খেল খেলিছিলোঁ আগতে, কি খেল খেলিছিলোঁ। আৰু এইটো হৈছে হাই জাম্প, আৰু হাই জাম্পত ইয়াত ছেকেণ্ড আহিছিলোঁ মই। আৰু হাই জাম্প খেলোঁতে মানে মোৰ ভৰি এটাও মানে অকণমান মচকা খাইছিলে এবাৰ। তাৰপিছতে এইখনো শ্ল' চাইক্লিং হয়, এয়া আকৌ কলেজৰ হয়, আগৰখন হৈছিলে স্কুলৰ আৰু এইখন হৈছে কলেজৰ, ইয়াতো মই থাৰ্ড আহিছিলোঁ। তাৰপাছতে এইখন হৈছে 800 মিটাৰ ৰেচ, ইয়াত ছেকেণ্ড আহিছিলোঁ। আৰু এইটো হৈছে 15 মিটাৰ ৰেচ, ছেকেণ্ড আহিছিলোঁ। তাৰপাছতে এইখন হৈছে মাৰাথন দৌৰ, ইয়াতো থাৰ্ড আহিছিলোঁ। আৰু আগতে মানে মই দৌৰত খুবেই ভাল আছিলোঁ, খুবেই ভাল বুলি নহয় আৰু কিন্তু ভাল বুলি ক'ব পাৰোঁ আৰু ভাল আছিলোঁ। কিন্তু আজিকালিহে নোৱাৰোঁ, ফাষ্টফুডবিলাক খাই খাই মানে ফেফনি ধৰে আৰু সেইটো কাৰণে আজিকালি দৌৰিব নোৱাৰা হৈ গ'লোঁ। এইটো হৈছে 400 মিটাৰ ৰেচ, ছেকেণ্ড। তাৰপাছতে এইখন আকৌ আছিলে মোৰ NCC কৰা আছিলে, NCC কৰিছিলোঁ আগতে। আৰু এইখন হৈছে দাৰ্জিলিং, মানে ছিকিমত গৈছিলোঁ আৰু ছিকিমত মানে ট্ৰেকিং কেম্প কৰিবলৈ গৈছিলোঁ আৰু তাৰ চাৰ্টিফিকেট হয় এখন। আৰু বহুত ভাল লাগিছিলে আৰু এতিয়াও মনত পৰে এখন, ইয়াত দেখিছেনে চাৰ্টিফিকেটখন থৈ দিয়া আছে ধুনীয়াকৈ। NCC কেম্প কৰিবলৈ গৈছিলোঁ বুলি চিন এটা থৈ দিছোঁ, মানে চাৰ্টিফিকেটখনে থৈ দিছোঁ এয়া। এইখন এখন চাৰ্টিফিকেট হয়, এইখনত মানে এয়া B এক্সাম দিছিলোঁ আৰু তাত গ্ৰেড B পাইছিলোঁ। এয়া NCC চাৰ্টিফিকেটৰ হয়, এইবিলাকো মই ধুনীয়াকৈ ৰাখি থৈ দিছোঁ। আৰু এইখন এখন আজি মই আপোনালোকক খেলৰ চাৰ্টিফিকেটবিলাক দেখালোঁ, স্কুল কলেজৰ দুইটাই। কি খেল খেলিছিলোঁ তাকে আপোনালোকক দেখুৱালোঁ, নহ'লেতো কোনেও গমেই নাপায় বাৰু এতিয়া যে মই খেলিছিলোঁ। আৰু সেইটো কাৰণে অকণমান আপোনালোকক দেখাই দিলোঁ আৰু কি খেল খেলিছিলোঁ। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ, বেছি লেণ্ডি নকৰোঁগৈ আৰু তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সোনকালে মানে 100K ছাবস্ক্ৰাইবাৰ হ'বলৈ কাৰণে আপোনালোকে ছাপোৰ্ট কৰক। এই বছৰটোৰ ভিতৰতে যাতে মোৰ চেনেলটো মনেটাইজ হৈ যায় আৰু লগতে 100K হৈ যায়, আৰু লগতে 100K হ'বলৈ কাৰণে মোক ছাপোৰ্ট কৰিব। আৰু তেনেহ'লে আজিৰ কাৰণে বাই বাই কৈ দিয়া, বাই বাই।